এই কুইজৰ আকৰ্ষণ আমি তিনিজনৰ কিহৰ কাম ভাল লাগিছে নে নাই হা গ্ৰুপ নম্বৰ 3 10 নম্বৰ পাইছে গ্ৰুপ নম্বৰ 2 ওচৰত আহিছো মই জানো আপোনালোকে যিখিনি প্ৰশ্ন দিছে আপোনালোকে এইখিনিৰ হাফিজ হৈছে যে এইটো মই ভালকে জানো এইখিনি যে আপোনালোকে হাফিজ হৈছে এইটো মোৰ ভালদৰে জানা আছে মই যত কুইজত যাও তাত 200 300 প্ৰশ্ন দিয়া হয় 3 দিন আগত তথাপিও হাফিজ হৈ যায় আৰু 50টা কোৱেশ্চন আপোনালোকক দিছে মই জানো বতাহৰ আগত আপোনালোকৰ উত্তৰ আছে গতিকে বহুত হ'বই নোৱাৰে গ্ৰুপ নম্বৰ 2 আপোনালোকৰ আহিছে প্ৰশ্ন 12 রাকাত সুন্নতে মুআক্কাদা কি কি ফজৰৰ আগত 2 রাকাত জোহৰৰ আগত 4 রাকাত জোহৰৰ পিছত 2 রাকাত মাগরিবৰ পিছত 2 রাকাত ইয়াশাৰৰ পিছত 2 রাকাত উত্তৰ গ্ৰুপ নম্বৰ 2 পাইছে 10 নম্বৰ গ্ৰুপ নম্বৰ 1 ওচৰত আহিছো হযরত জিবরাইল আলাইহিস সালামৰ দায়িত্ব কি হযরত জিবরাইল আলাইহিস সালামৰ দায়িত্ব কি কেমতের দিন হিঙা গজোয়া সাকসুন এটু লেখা আছে নাকি হয় অশুদ্ধ উত্তর আমি ভাষাকয়ে দুঃখিত বৰ কষ্ট পাইছো আপোনালোকক প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বঞ্চিত কৰিবৰ কাৰণে নম্বৰ দিয়াৰ পৰা বিৰত থাকাৰ কাৰণে ডাঙৰ এটা 0 নম্বৰ পাইছে গ্ৰুপ নম্বৰ 1 ইয়া আছিল আমাৰ দ্বিতীয় ৰাউণ্ড আৰু দ্বিতীয় ৰাউণ্ডত আমি ঘোষণা কৰিছিলো দ্বিতীয় ৰাউণ্ডত যিসকলে নম্বৰ নাপাব তেওঁলোকক আমি গ্ৰুপৰ পৰা কুইজৰ পৰা বঞ্চিত নকৰো অৰ্থাৎ তেওঁলোকে উত্তৰ দিব নোৱাৰে অৰ্থাৎ দৰ্শকৰ হাৰিত গৈ বহিব 10 গ্ৰুপ নম্বৰ 2 পাইছে 20 গ্ৰুপ নম্বৰ 3 পাইছে 20 গ্ৰুপ নম্বৰ 4 পাইছে 20 গ্ৰুপ নম্বৰ 5 পাইছে 20 গ্ৰুপ নম্বৰ 6 পাইছে 20 গ্ৰুপ নম্বৰ 7 পাইছে 20 গ্ৰুপ নম্বৰ 8 পাইছে 20 গ্ৰুপ নম্বৰ 9 পাইছে 20 গ্ৰুপ নম্বৰ 10 পাইছে 20 গতিকে আমি দেখা পাই আছো গ্ৰুপ নম্বৰ 1 সকলোৰে লগত থাকিব পৰা নাই অনুগ্ৰহ কৰি তেওঁলোকক দৰ্শকৰ হাৰিত নি বহুৱাই দিলে ধন্য হম এবাৰ তো বিজয় লিল্লাহি তাকবীৰ লিল্লাহি তাকবীৰ এতিয়া আমি আপোনালোকৰ আগত প্ৰশ্ন আনিম কুৰাণৰ সম্পৰ্কে আপোনালোকৰ যিখিনি আসলে হিফজ হাফিজ হইছে তার প্রমাণ সবাই পাইছে সবাই পাইছো গতিকে ইয়ার বাহিৰত গৈ যদি এনেকে যাও সেইখিনি পৰা আৰু আমি ৰিজাল্ট ওলাব নোৱাৰিম গতিকে ইসলামিক নলেজৰ ভিতৰত পৰিব ইয়া আপোনালোকে ভালকৈ জানে গতিকে ইয়াৰ পৰা আপোনালোকৰ তৃতীয় ৰাউণ্ড চলিব এই তৃতীয় ৰাউণ্ডত যিসকলে নম্বৰ পাব তেওঁলোক কুইজত ভৰ্তি থাকিব আৰু যিসকলে নম্বৰ নাপাব তেওঁলোকক আমি দয়া কৰি দৰ্শকৰ হাৰিত নি বহুৱাই দিবলৈ বাধ্য হওঁ আমাক বেয়া নাপালেই হ'ল নম্বৰ গোটেইখিনি মুচি দিওঁ रेडी हो जाओ हां এতিয়া আমার কাছে আছে গ্রুপ 2 3 4 5 6 7 8 9 10 ঠিক আছে আর ইউ রেডি ফর 3 রাউন্ড ওঠা
ইয়া আহিছে আপোনালোকৰ প্ৰশ্ন কোৰানত উল্লেখ থকা এগৰাকী জালিম ব্যক্তিৰ নাম কোৰানত উল্লেখ থকা এগৰাকী বহুকেইজন আছে তাৰে যিকোনো এগৰাকীৰ নাম ক'লে হৈ যাব কোৰানত উল্লেখ আছে বহুকেইজন জালিম বাদশাহৰ বা জালিম ব্যক্তিসকলৰ অত্যাচাৰী ব্যক্তিসকলৰ নাম তাৰে যিকোনো এজনৰ নাম ক'লে হৈ যাব পাঁচ দুঃখিত আমি গ্ৰুপ নম্বৰ 2 নম্বৰ দিব পৰা নাই গ্ৰুপ নম্বৰ 2 পাইছে 0 অডিয়েন্সৰ কাৰণে প্ৰশ্নটো যে সম্পূৰ্ণ শুদ্ধ অডিয়েন্সৰ ফালৰ দিছে ফেৰাউন এতিয়া আমি গৈছো গ্ৰুপ নম্বৰ 3 ৰ ওচৰত বহা আপোনালোকৰ প্ৰশ্ন আহিছে কোৰানত কিমানজন নবী ৰাসূলৰ নাম উল্লেখ আছে কোৰানত কিমানজন নবী ৰাসূলৰ নাম উল্লেখ আছে पास दुखित আমি গ্রুপ নম্বর 3 को নম্বর দিব পারা নাই বহার একটু প্রশ্ন অডিয়েন্সের কারণে কোরআনত কিমানজন নবীর নাম উল্লেখ আছে ভুল উত্তর কোরআনত 25 জন নবীর নাম উল্লেখ আছে আপনার গ্রুপ নম্বর 4 এর ভাগত প্রশ্ন আহিছে কোরআনত উল্লেখ থকা এটা পাহাড়ৰ নাম কোরআনত উল্লেখ থকা এটা পাহাড়ৰ নাম পাঁচ অডিয়েন্সের কারণে কোরআনত উল্লেখ থকা এটা পাহাড়ের নাম কওকচোন তুর পাহাড় হেফালে হয়েছে চারিওফালের পৰা আহিছে তুর পাহাড় অতিন অতুর সিনিনা পড়ব কথা বারে বারে আমি পড়ব হয় না নহয় জি যেতিয়া আমি গৈছো গ্ৰুপ নম্বৰ 5 ৰ ওচৰত তেওঁলোকে এটা প্ৰশ্ন টানিব আপোনালোকৰ ভাগত প্ৰশ্ন আহিছে কোৰানৰ কোন সূৰাত বিসমিল্লাহ নাই পাঁচ আমি দুঃখিত গ্ৰুপ নম্বৰ 5 को নম্বৰ দিব পৰা নাই অডিয়েন্সৰ কাৰণে প্ৰশ্ন অডিয়েন্সের কারণে সূরা তাওবা জি আমি গৈছো গ্ৰুপ নম্বৰ 6 ৰ ওচৰত তেওঁলোকে প্ৰশ্ন টানিব নিজৰখিনি দুইটা টানিছে কোনটো লবা মজাৰ প্ৰশ্ন আহিছে কোরআনত উল্লেখ থকা এটা জন্তুৰ নাম বহুত জন্তুৰ নাম আহিছে কোরআনত তাৰে এটা জন্তুৰ নাম উট
শুদ্ধ উত্তৰ ল'ব পাৰি আমি কোৰাণত উত্তৰ জিকিৰ আছে সম্পূৰ্ণ শুদ্ধ উত্তৰ গ্ৰুপ নম্বৰ 6 পাইছে 10 নম্বৰ আমি গৈছো গ্ৰুপ নম্বৰ 7 ওচৰত একবার আপোনালোকৰ নিজৰ কাৰণে চিন্তা কৰিব লিল্লাহি তাকবীৰ আজিৰ কুইজ প্ৰতিযোগিতাৰ অডিয়েন্স সকল জিন্দাবাদ আজিৰ কুইজ প্ৰতিযোগিতাৰ অডিয়েন্স সকল গ্ৰুপ নম্বৰ 7 প্ৰশ্ন আহিছে কোৰাণ শৰীফ কোনজন ফেৰেশতাৰ জৰিয়তে নাজিল হৈছে কোৰাণ শৰীফ কোনজন ফেরেশতার জরিয়তে নাজিল হইছে হযরত জিবরাইল আলাইহিস সম্পূর্ণ শুদ্ধ উত্তর হযরত জিবরাইল আলাইহিস সালামের জরিয়তে কোরআন নাজিল হইছে হাতটা পড়ি না হয় মাশাআল্লাহ আমি আইছো কোনে কোনে গ্রুপ নাম্বার 18 ওচৰত তেওঁলোকে প্ৰশ্ন উলিয়াইছে স্যার মোৰ হাতত দিছে মই ইয়াৰ খুলি চাইছো তেওঁলোকৰ কাৰণে মহান এটি প্ৰশ্ন আহিছে প্রশ্ন হয়েছে আরবি বর্ণমালা হরফ কেইটা 29টা শুদ্ধ উত্তর গ্রুপ নম্বর 18 পাইছে 10 নম্বর আমি গৈছো পুনে পুনে গ্রুপ নম্বর 9 ওচৰত ইয়াৰ গ্রুপ 9 থিয় হৈছে নিজৰ আসনৰ পৰা প্ৰশ্ন ঢালিছে মোৰ হাতত এটা তুলি দিছে মই এইটো খুলি চাইছো তেওঁলোকৰ ভাগ্যত কি প্ৰশ্ন আহিছে আপোনালোকৰ প্ৰশ্ন আহিছে কোনটো সূৰাক কোৰাণৰ দিল বুলি কয় সূরা ইয়াস সম্পূৰ্ণ শুদ্ধ উত্তৰ গ্ৰুপ নম্বৰ 9 পাইছে 10 নম্বৰ গ্ৰুপ নম্বৰ 10